Everyone, welcome back to my channel RMBA to Tech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ বহুত এটা গুৰুত্বপূৰ্ণ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ এটা ডাঙৰ আপডেট আৰু আপডেটটো হৈছে বহুত ব্যক্তিৰ এতিয়া এপ্লিকেশ্যন ৰিজেক্ট হৈছে বিশেষভাৱে যিসকল ব্যক্তিয়ে গ্ৰেড 4 ৰ কাৰণে এপ্লাই কৰিছিল বহুতৰে এপ্লিকেশ্যন ৰিজেক্ট হৈছে আৰু বহুত ব্যক্তিৰ কাৰণে মেইল আহিছে তেওঁলোকে মেইলৰ মই আপোনালোকক এটা স্ক্ৰীনশ্বট এতিয়া দেখুৱাম তাত লিখা আছে যে এপ্লিকেশ্যন ৰিজেক্ট হৈছে একচেপ্টেড হোৱা নাই ৰিজনটো কি গোটেইখিনি আমি ডিছকাছ কৰিম সো এটা প্ৰথমতে আমি কি মেইল আহিছে তেওঁলোকলৈ হেতু চাই লওঁ আহক চাওক আপোনালোকে মেইলটো কি বুলি দিছে ইন ৰেফাৰেন্স টু ইয়াৰ এপ্লিকেশ্যন এগেইনষ্ট গভৰ্ণমেণ্ট এডভাৰটাইজমেণ্ট এয়া গ্ৰেড 4 ৰ কাৰণে it is inform you that you are overqualified for class 4 post and hence your application is not accepted for class 4 post আসলতে যিসকল ব্যক্তিয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন আকৌ এবাৰ কৰোঁতে নিজৰ কোৱালিফিকেশ্যনটো বেছিকৈ দেখুৱালে কাৰণ গ্ৰেড 4ত মিনিমাম কোৱালিফিকেশ্যন দিছিলে HSLC আৰু ক্লাছ 8 পাছ তো তাতকৈ যদি আপোনালোকে অভাৰ কোৱালিফাইড দেখুৱাইছে অভাৰ মানে এডুকেশ্যন কোৱালিফিকেশ্যন দেখুৱাইছে তো আপোনালোকৰ এখন এপ্লিকেশ্যন ৰিজেক্ট হৈ গৈছে আৰু যিসকল ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন আকৌ এবাৰ কৰোৱা নাই তেওঁলোকেতো বাৰু বাচি গ'ল কিন্তু ৰি-ৰেজিষ্ট্ৰেশ্যন যিসকল ব্যক্তিয়ে হাইয়েষ্ট কোৱালিফিকেশ্যন দেখুৱাই কৰিছে তেওঁলোকৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে এতিয়া বহুত ব্যক্তিলৈ এইটো মেইল আহিছে বহুতে কমেণ্ট কৰি সুধি আছিলে আৰু এইটো স্ক্ৰীনশ্বট মোক এজন ব্যক্তিয়ে দিলে তো সেইটো হিচাপত আপোনালোকলৈ কাৰোবাৰ কাৰণে যদি এই মেইলটো আহিছে তো আপোনালোকে অলপ চাই ল'ব কাৰণ আপোনালোকৰ এপ্লিকেশ্যন হয়তো ৰিজেক্ট হ'ব পাৰে তো এতিয়া আমি চাওঁ যে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেড 4 ৰ কাৰণে কি বিচাৰিছিল কি কাৰণে তেওঁলোকে ৰিজেক্ট কৰিছে গতে আপোনালোক সকলো ব্যক্তিয়ে চাগে ভিডিঅ'টো পাইছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামিনেশ্যন মানে কেতিয়া হ'ব তেতিয়া আপোনালোকে ইয়াত চাওক পেপাৰ 1 HSLC লেভেল পোষ্ট আৰু ক্লাছ 8 ইয়াতকৈ যদি আপোনালোকে মিনিমাম কোৱালিফিকেশ্যনতকৈ হাইয়েষ্ট কোৱালিফিকেশ্যন দেখুৱাইছে সেইসকল ব্যক্তিৰ কিন্তু ৰিজেক্ট হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে সাৱধান আৰু যিসকল ব্যক্তিয়ে ক্লাছ 4 ৰ কাৰণে এপ্লাই কৰিছে তেওঁলোক বিশেষকৈ সাৱধান হওক যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে ভাল লাগিছে নিশ্চয় এটা লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহোঁ বাই বাই টেক কেয়াৰ জয় হিন্দ